কুৱেইটত উদ্ধাৰ হৈছে নীলবাগানৰ যুৱ ব্যৱসায়ীৰ মৃতদেহ। ৰহস্যজনক অৱস্থাত উদ্ধাৰ হয় শ্বাহিদ আহমেদৰ মৃতদেহ আৰু আছাম বিল্ডিঙৰ 13 নম্বৰ মহলাৰ পৰা পৰি মৃত্যু হোৱা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে। যুৱ ব্যৱসায়ীজনৰ মৃত্যু এতিয়া হোজাইত শোকৰ ছাঁ পৰিছে আৰু মৃত্যুৰ পূৰ্বে প্ৰেছাৰ ষ্ট্ৰোকত আক্ৰান্ত হৈছিল শ্বাহিদ আহমেদ। চিকিৎসাৰ অন্তত সুস্থ হৈছিল যুৱ ব্যৱসায়ী শ্বাহিদ আহমেদ আৰু সুস্থ হোৱাৰ পাছতেই পৰিয়ালৰ লোকৰ সৈতেও কথা পাতিছিল শ্বাহিদে। শ্বাহিদৰ মৃত্যুক এতিয়া সহজভাৱে মানি ল'ব পৰা নাই পৰিয়ালৰ লোকে। আমি ডাঙৰ দাদা আজি প্ৰায় 7 মাহ হৈছে কুৱেইটত গৈছে। আমাৰ দোকান আছে, কুৱেইটত দোকান আছে। আৰু হঠাৎ কালি সন্ধিয়া 7:30মান বজাত ঘটনাটো গম পাইছোঁ যে সি বিল্ডিঙৰ পৰা তলত পৰি আছে। মই কৈছোঁ কি হৈছে বুলি, টাইচ ভাঙি পেলাই সোমাইছিলে। সেই সময়টো বিষাই আছে। মই ক'লোঁ তাক যে চিন্তা কৰিব নালাগে, অলপ ৰেষ্ট লোৱা, আৰাম কৰা, মেডিচিন দিলে মেডিচিনখিনি খোৱা আৰু আমি পিছত কথা পাতিম। ফোন কৰি যিটো খবৰ পাইছোঁ, সেই খবৰ অনুযায়ী সেই ৰাতিপুৱা তেওঁ যেতিয়া দোকান খুলিবলৈ গৈছিল, তাত গৈ প্ৰেছাৰ ষ্ট্ৰোক হৈ তেওঁ পৰি গৈছিলে দোকানত।